দৰ্শক কুইজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমি দুগৰাকী পৰিচালকক উদযাপন সমিতিৰ তৰফৰ পৰা আদৰণি জনাব বিচাৰিছো। আমি আদৰণি জনাম পৰিচালক মাননীয় শ্ৰীযুত পাৰ্থপ্ৰতিম শৰ্মা, তেখেতক আদৰণি জনাব উদযাপন সমিতিৰ কোষাধ্যক্ষ অলকেশ ডেকাই। ইয়াৰ পিছত আমি আদৰণি জনাম আন এগৰাকী পৰিচালক মাননীয় শ্ৰীযুত বিকাশ দাস, তেখেতক আদৰণি জনাব উদযাপন সমিতিৰ বিষয়ববীয়া ত্ৰিদীপ ডেকাই। ধন্যবাদ। পৰিচালক পাৰ্থ দাস, মই মাইক্ৰফোনটো আগবঢ়াই দিছো আৰু দৰ্শক কুইজখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ অনুৰোধ জনাইছো। 20 সংখ্যক কটপুহাৰ শ্ৰী শ্ৰী কালী পূজা। মই পোনপ্ৰথমে আমাক আমন্ত্ৰণ জনাই অনোৱাৰ বাবে এই কালী পূজা পৰিচালনা সমিতিক পোনপ্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই মঞ্চৰ পৰা অকণ আগে আগে আমাৰ জুবিন গাৰ্গ, শ্ৰদ্ধাৰ জুবিন গাৰ্গ প্ৰাণৰ শিল্পী, তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো হৈ গ'ল। আমিও মঞ্চৰ পৰা তেখেতলৈ প্ৰথমে শ্ৰদ্ধা নিবেদি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিম। মোৰ লগত মোৰ সহযাত্ৰী হিচাপে আমাৰ বিকাশ, মোৰ ভাতৃপ্ৰতিম বিকাশ মোৰ লগত আছে। আমি আশা কৰিছোঁ যে আগন্তুক যিখিনি সময় হ'ব সেই সময়খিনি আমি খুব ভালদৰে উদযাপন কৰিম। মই এইখিনিতে লিটু, ত্ৰিদীপ, গোটেইকেইজন ভাতৃসমূহ মই প্ৰতিগৰাকীকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আচলতে মঞ্চত নহয়, মঞ্চৰ পৰা তলতহে আমাৰ অনুষ্ঠানটো হ'ব, গতিকে আমি মঞ্চৰ পৰা তললৈ গৈছোঁ। দৰ্শক কুইজ প্ৰতিযোগিতাৰ নিয়ম বুলি ক'লে বিশেষ নিয়ম মই ক'ব খোজা নাই, মাত্ৰ প্ৰথম আৰু এটা গুৰুত্বপূৰ্ণ অনুৰোধ যে যিসকলৰ হাতত মোবাইল ফোন আছে, মই এই মোবাইল ফোনখিনি হয় চাইলেণ্ট বা নহ'লে পকেটত থকাটোৱে মই বিচাৰিম। মই সকলোকে অনুৰোধ জনাইছোঁ, মোবাইল ফোনখিনি আপোনালোকে হয় পকেটত নহ'লে য'তে থয় আৰু থৈ লওক, কাৰণ মোবাইল ফোনৰ ব্যৱহাৰে আমাৰ কুইজত শোভনীয় নহয়। আৰু নিয়ম বুলি ক'লে এটাই নিয়ম যে যি প্ৰশ্নটো অহাৰ লগে লগে প্ৰশ্নটো ভালদৰে শুনি লওক আৰু তাৰপিছত হাতখন দাঙক। যিয়ে হাত দাঙিব সেই হাত দঙা ব্যক্তিসকলৰ ভিতৰৰ পৰা আমি বিবেচনা কৰি উত্তৰৰ কাৰণে মাইক্ৰফোনটো আগবঢ়াই দিম। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত ইউটিউবাৰ, আচলতে কুইজিকেল ইউটিউবাৰ গাজিউৰ ৰহমান আছে। মই গাজিউৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গাজিউৰে গোটেই কুইজখনে চাগে হয়তো ৰেকৰ্ড কৰিব আৰু পিছত তেওঁ আপলোড কৰে। গাজিউৰৰ এই প্ৰচেষ্টাটো খুব ভাল। আমি আৰম্ভ কৰিবলৈ লৈছোঁ আৰু কুইজৰ মাজলৈ যোৱাৰ সময়ত মই মোৰ ভাতৃ বিকাশলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। বিকাশে আগবঢ়াই নিব। ধন্যবাদ পাৰ্থদা। আৰু এই কুইজখনৰ লগত বহুদিনৰ পৰা জড়িত। মানে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া এইখন গাঁও হওক, আমাৰ গাঁওখন ওচৰতে গোলাবৰী, এই ৰাস্তাটোৰে অহা যোৱা কৰি উমলি জামলি ডাঙৰ দীঘল হৈছোঁ। তো আৰু পাৰ্থদা এনেকুৱা এজন ব্যক্তি, আমি যেতিয়া কুইজ কৰা আৰম্ভ কৰিছিলোঁ পাৰ্থদাহঁতক চাই কিনে আৰম্ভ কৰিছোঁ। কেৱল পাৰ্থদা বুলিয়ে নহয়, ইয়াত আজি যি কেইখনমান কুইজিকেল মুখ দেখিছোঁ যাৰ পৰা আমি কুইজ শিকোঁ বা শিকি আছোঁ, এতিয়াও পিছফালে বহি আছে। তো তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াত উপস্থিত আটাইকে মোৰ ফালৰ পৰা ধন্যবাদ। বিশেষ নকওঁ, কুইজৰ মাজেৰে কথা পাতিম। আৰু প্ৰথম কথাটো হ'ল এই মানুহজন, যিজন মানুহৰ ফটো আছে মঞ্চখনত, সেই মানুহজনৰ কাৰণে হয়তো আজি এনেকৈ মাইকত কথা কৈ থাকিব পাৰিছোঁ। আৰু আজি আমাতকৈও বেছি সকলো মানুহবোৰে অস্থিৰ আৰু এনেকৈ কুইজ পৰিচালনা বা এনেকুৱা কামতো মানে খুব কমকৈ আছোঁ লাগি কিনে, মানে কাৰণ মনবিলাক মানে মনা নাই মনবিলাকে, তেখেত নাই যে। কিন্তু তাৰ মাজতো তেখেতে কৈছিল যে কামবোৰ চলি যাব লাগিব আৰু তেখেতে আমাক যেনেদৰে আৱৰি ৰাখিছিল ওৰেটো জীৱন, আমিও তেখেতক ঠিক তেনেদৰে আগুৰি বা তেখেতক লগত লৈ বা তেখেত আমাৰ মাজত থাকি কিনে এনেকৈ আমি আগবাঢ়ি যাম। গতিকে আৰম্ভ কৰিছোঁ। আৰু পাৰ্থদাই নিয়মখিনি কৈছে,
উত্তৰবিলাক জানিলে হাতখন দাঙিলে হ'ল, চিঞৰি নিদিব। চিঞৰি দিলে সেই চিঞৰা প্ৰতিটো উত্তৰৰ কাৰণে পুৰস্কাৰ আমি নিজে লৈ যাম, আপোনালোকে নাপাব। গতিকে চিঞৰি নিদিব, আপোনালোকে কেৱল হাতখন দাঙিব আৰু মই যাক দেখাই দিম তেওঁৰ তাতে মাইক্ৰফোনটো লৈ যাব। ভাবে ইন্দ্ৰই কি কৰে। তো শুনিলো মাতটো কাৰ? জুবিনদাৰ। তো প্ৰশ্নটো জুবিনদাৰ লগত জড়িতই বা সকলোৰে লগত জড়িত। মই একেবাৰে সৰুখিনিৰ কাৰণে পৰা মই বিচাৰিছোঁ উত্তৰটো। ক্লাছ 1 to 5 প্ৰথমতে যে জুবিন গাৰ্গে কি পাৰফৰ্ম কৰি আছে, কি পৰিৱেশন কৰি আছে গীতটোত। ৰ'বা মই ডাঙৰকৈ চিঞৰি নকয়, পুৰস্কাৰ লৈ যাম। নাগাৰাৰ নাম। নাগাৰা নাম? তুমি নাগাৰা নাম শুনা? জানা নেকি নাগাৰা নামৰ কিবা দিয়া কিবা? নাজানা? ক'ত পঢ়ি আছা? উলাবৰিয়াম বিস্কুল। উলাবৰিয়াম বিস্কুল। কি নাম? শ্ৰী ভাৰ্গৱ জ্যোতি ডেকা। তো ভাৰ্গৱলৈ পুৰস্কাৰ দিব লাগে। আজি কুইজৰ প্ৰথমটি পুৰস্কাৰ হ'ব ভাৰ্গৱে। হাত চাপৰি বজাব লাগে। আগলৈ আহ ভাৰ্গৱ, আগফালে আহ। দ্বিতীয়টো প্ৰশ্ন, এই যে নাগাৰা নাম শুনিলো, এই নাগাৰা নামটো জুবিন গাৰ্গে এলবাম হিচাপে কাম কৰা নাগাৰা নামৰ এইটো এতিয়ালৈ চাগে একমাত্ৰ আৰু প্ৰথমটো এলবাম আছিল অকল নাগাৰা নাম, য'ত নাগাৰা নামৰ এলবাম। মোক এলবামটোৰ নামটো লাগে। এখন হাত, দুখন হাত। হয়, এইফালে যাওঁ প্ৰথমতে। অনামিকা। অনামিকাত নাগাৰা নাম। ভাল, গেছটো ভাল আছিল কিন্তু নহয়। আৰু এইফালে কোনোবা ক'বনে? আহিছেনে? নাই? মাইক্ৰফোন এটা দিবচোন দাদা, বেলেগ চাই চাওঁ নাই। কৃষ্ণ যজ্ঞ। নমস্কাৰ, আটাইকে নমস্কাৰ। মই মিনবা প্ৰিন্স চৌধুৰী, ঘৰৰ ওচৰতে পশ্চিম বৰষৰ বানাগাঁৱত। তো মিনমৰ কাৰণে হাত চাপৰি বজাব লাগে। এইটো আছিল জুবিন গাৰ্গৰ নাগাৰা নামৰ এলবাম, যিটোৰ নাম আছিল কৃষ্ণ যজ্ঞ। আপুনি সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ। আৰু তো এইবাৰ আহিছোঁ অলপ বেলেগ প্ৰশ্নলৈ, আমাৰ আটাইৰে চিনাকি আৰু লাগি থকা বস্তুৰ প্ৰশ্নলৈ। তো মোক এটা ব্ৰেণ্ডৰ নাম লাগে। ব্ৰেণ্ড মানে জানো আমি কি খাওঁ, বিস্কুট কি খাওঁ, পাৰ্লে খাওঁ, কিবা খাওঁ, ঠিক তেনেকুৱা ব্ৰেণ্ড যিটো আমাৰ জীৱনৰ লগত জড়িত, সকলোৰে লগত জড়িত। তো এই ব্ৰেণ্ডটো প্ৰথম সৃষ্টি কৰিছিল উইলিয়াম দাস। যেনেকৈ মোৰ নাম কি বিকাশ দাস, এই দাস উপাধিটো ব্ৰেণ্ডটো, ঠিক আছে। তো তেখেতৰ নাম আছিল উইলিয়াম দাস। তো তেখেতে এই ব্ৰেণ্ডটো মানে প্ৰথমতে এখন দোকান হিচাপে সৃষ্টি কৰিছিল আৰু মমৰ ব্যৱসায় আৰম্ভ কৰিছিল, কেণ্ডেল মম। সেইটো কৰিছিল 1806 চনত। তাৰপিছত 1817 চনত তেখেতে কি কৰিলে, তেখেতসকলৰ এই ব্ৰেণ্ডটোৰ বা এই দোকানখনৰ প্ৰথম এডভাৰটাইজমেণ্টটো দিছিল নিউয়ৰ্ক টাইমছ বাতৰিত, ঠিক আছে। এতিয়া কথাটো হ'ল যে 1873 চনত তেখেতসকলে তেখেতসকলৰ আটাইতকৈ ফেমাছ প্ৰডাক্টটো ইন্ট্ৰডিউচ কৰিছিল মাৰ্কেটত। আৰু তেতিয়া তেওঁলোকে এই বস্তুটো জাৰত দিছিল, যেনে আমাৰ জাৰবিলাক থাকে পানী খোৱা জাৰ, ঠিক তেনেকুৱা জাৰত তেওঁলোকে ঢালি দিছিল আৰু মানুহবিলাকে ঘৰলৈ লৈ আহিছিল। আৰু 1896 চনৰ পৰা এই ব্ৰেণ্ডটো আমি এতিয়া যেনেদৰে ইউজ কৰোঁ, ব্যৱহাৰ কৰোঁ, সেই ৰূপত পালে মানে। এতিয়া মোক লাগে এই ব্ৰেণ্ডটো কি, যিটো সকলোৰে ঘৰত আছে, সকলোৰে ঘৰত এই ব্ৰেণ্ডটোৰ বা এই বস্তুটো আছে। আৰু মই এটা কথা গেৰাণ্টি দিব পাৰোঁ, ইয়াত থকা আটাইয়ে এই বস্তুটো আজি ব্যৱহাৰ কৰিছে। আৰু এইটো এটা এনেকুৱা বস্তু মানে আমাৰ কিছুমান বস্তু থাকে ন, যিবিলাক বস্তু মানে কি জেনেৰেলাইজ বস্তু, ঠিক আমি মানে বেলেগ কোম্পানীৰ হ'লেও এই বস্তুটো আমি এটা কোম্পানীৰ নামেৰে কৈ থাকোঁ। যেনে যদি আমাৰ গডৰেজ আলমিৰা যদি থাকে, আলমিৰা হ'লে আমি কি কওঁ, গডৰেজ বুলিয়ে কওঁ। গডৰেজ বেলেগ কোম্পানীৰ আলমিৰা হ'লেও গডৰেজ বুলিয়ে কওঁ। মোক সেই বস্তুটো লাগে মানে। এইফালে হাত এখন দেখিছোঁ, মানে আটাই ব্যৱহাৰ কৰিছোঁ আৰু আজি পুৱা। মিঠাতেল বেলেগ বেলেগ বহুত। এই হাতখন দেখিছোঁ বাৰু। এতিয়া আমি ৰাতিপুৱা উঠি টুথপেষ্ট কৰোঁ কলগেট। ব্ৰেণ্ডটো কি, টুথপেষ্ট নে কলগেট? কলগেট। কলগেট হয়নে?
বেলেগ কোম্পানীৰ ব্যৱহাৰ কৰিলেও আমি কলগেট বুলিয়ে কওঁ সেইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ আপোনাৰ পৰিচয়টো লাগে মই কঠীয়া গাঁৱৰ গাঁওবুঢ়া কমল ডেকা আহিব লাগে আগলৈকে আহক প্ৰাইজটো লৈ যাওক নালাগে আহিব ধন্যবাদ এইবাৰ আমি মহিলাসকলৰ কাৰণে প্ৰশ্ন এটা আনিছোঁ কেৱল মহিলাসকল এই অলংকাৰবিধ পুৰণি কালত অসমৰ জনজাতীয় মুখীয়ালসকলে ব্যৱহাৰ কৰিছিল যেনেকৈ গাঁওবুঢ়া মুখীয়াল তেনেকুৱা মানুহবিলাক ব্যৱহাৰ কৰিছিল তো বুৰঞ্জীত অসমৰ মিচিং চুতীয়া দফলা চিংফৌ মিচিমি ইত্যাদি জনগোষ্ঠীৰ মুখীয়াল বা গাঁওবুঢ়াসকলে এটি শব্দৰে বুজোৱা হৈছিল বুৰঞ্জীত তেখেতসকলক এটি শব্দৰে বুজোৱা হৈছিল আৰু তেওঁলোকে ব্যৱহাৰ কৰাৰ কাৰণে এই অলংকাৰবিধৰ নাম বৰ্তমানৰ যিটো নাম সেই নামেৰে আহিল এতিয়া কথাটো হ'ল মোক এই অলংকাৰবিধ কি লাগে যিটো অলংকাৰ বৰ্তমান কেৱল মহিলাসকলে ব্যৱহাৰ কৰাহে আমি দেখা পাওঁ এইবাৰ ফটকৈ হাতখন দাঙি দিছে এইফালে আপুনি দাঙিছেনে হাতখন এইফালে দিব লাগে থুৰীয়া আৰু কি কি বুলি কয় মই যে ক'লো যে পুৰণি কালত যিবিলাক আমাৰ গাঁওবুঢ়া বা মুখীয়াল আছিল তেওঁলোকক কি বুলি বুজাইছিল থুৰ বুলি নে কি মানে বস্তুটো অলপ ৰিলেটেবল হ'ব লাগিব নহয় এইফালে ক'ব কিবা থুৰীয়া নহয় অলপ বেলেগ এইটো গামখাৰু আৰু কি কয় গাঁওবুঢ়াসকলক আমি কওঁ ন গামবুঢ়া বুলি গাঁৱত তাৰ পৰা গাম খাৰু আৰু তাৰ পৰা আহিল গামখাৰু আপোনাৰ পৰিচয়টো দিব লাগে আৰু হাত চাপৰি বজাব লাগে আপোনাৰ ঘৰ নলবাৰীত আহিব লাগে অ'কে এইবাৰ পুনৰ জুবিন গাৰ্গৰ প্ৰশ্নলৈ আহিছোঁ তো জুবিন গাৰ্গে কণ্ঠনান কৰা আৰু সুৰ কৰা এটি গীত আছিল এই গীতটো তেখেতে এগৰাকী বিখ্যাত কবিৰ এখন কবিতা পুথিৰ পৰা লৈছিল তো কথাটো এনেকুৱা কবিগৰাকীৰ অজ্ঞাতে তেখেতে গানটো লৈ ল'লে আৰু পিছত তেখেতে কবিগৰাকীৰ ওচৰলৈ গ'ল আৰু মই যিমান দূৰ জানো তেতিয়াৰ দিনতে তেখেতে 1000 টকা দিছিল কবিগৰাকীক আৰু কৈছিল তেতিয়া কবিগৰাকীক সুধিছিল তেখেতক যে তুমি মোৰ গানটো মোৰ পাৰ্মিশ্যন নোলোৱাকৈ ব্যৱহাৰ কৰি দিলা তেতিয়া জুবিন গাৰ্গে কথা এষাৰ কৈছিল যে আপোনাৰ গানটো যিখন কিতাপত আছে সেই কিতাপখনৰ নামটো অমুক সেইকাৰণে মই গানটো আপোনাক নোসোধাকৈ ল'বলৈ পাৰিলোঁ মানে গতিকে মোক লাগে সেই কিতাপখনৰ নামটো কি আৰু এই বিখ্যাত গানটো কি মোক কিন্তু গান গাই দিব লাগিব গানটো গাই দিলে ইয়াৰ পুৰস্কাৰ এইফালে হাতখন দাঙি নামাৰি দিলেচোন এই পিছফালেও এখন দেখিছোঁ আমি দি থকা মানুহক নিদিবা পিছৰ মানে যি মানে দিয়া নাই তেনেকুৱা গাই দিব লাগিব গানটো আৰু মোক কাৰণে কবিতা পুথিখনৰ নামটো লাগে তোমাৰ গান কবিতা পুথি তোমাৰ গান তেতিয়া ভাবিলে জুবিন গাৰ্গে এইটো মোৰে গান চাগে সেইকাৰণে তাৰ পৰা ল'লে গানটো কি গানটো সম্পূৰ্ণকৈ মনত নাই অলপমান এই সেউজ দিয়া শস্য দিয়া ধূলিবাৰত ধোৱা উৰা সেনেকুৱা কিবা এটা আছিল নহয় নেকি সেইটো নহয় আৰু গান গাব পৰা লাগে মোক এইফালে হাত এখন দেখিছোঁ পিছফালে মিন্ময়ৰ পিছফালে গানে কি আনে গাই দিব লাগে গানটো অকণমান গানে কি আনে গানটো কোনে গাব পাৰিব কোনোবা গাব পাৰিবনে অকল এনেকৈ ক'লে নহ'ব নহয় গানে কি আনে বুলি আৰু পিছফালে পাৰিব নেকি আমাৰ কোনোবা গান গোৱা গানে কি আনে গানটো গাই দিব লাগে কোনে গাব গাব পাৰি মানে জুবিনদাৰ যিহেতু গান সকলোৱে গাব লাগে এইটো গান গাব আপুনি গাই দিয়ক আমি ধৰিম গাওক ধৰক আপুনি ধৰি দিয়ক গানে কি আনে সুৰৰ সোপানে গানে কি খানে ডাৱৰৰ কানে ৰামধেনুৰ হিতানে
টানে সুৰৰ সোপানে সোপানে গানে কি আনে কাৰণে ধন্যবাদ আৰু গানটো লিখিছিল হিৰুদাই কাৰণে ধন্যবাদ আপোনাৰ পৰিচয়টো দিব লাগে আৰু সন্মুখলৈ আহিব লাগে আপুনি নমস্কাৰ মোৰ নাম শিখামণি কলিতা গাঁও বৰপুৰীয়া আহিব লাগে বাইদেউ সন্মুখলৈ তো পিছৰটো প্ৰশ্ন এইবাৰ একেবাৰে সৰুখিনিৰ কাৰণে প্ৰথমতে ভালদৰে মনোযোগ দি শুনিলে উত্তৰটো মাথাত আহিয়ে যাব নিজে নিজে ঠিক আছে তো কথাটো এনেকুৱা যে অসম আন্দোলনৰ শেষৰ ফালে টাইমটো 1985 চনমানৰ কথা তেতিয়া কি আছিল জুবিন গাৰ্গ তামোলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ ছাত্ৰ হৈ আছিল ঠিক আছে তো বিদ্যালয়ত থাকোঁতে জুবিন গাৰ্গে ফাষ্ট বলিং কৰিছিল মানে আমি ক্ৰিকেট চাওঁ ন ক্ৰিকেটত বলিং কৰিছিল তেখেতে বলাৰ আছিল তো তাতে তেখেতে পাৰদৰ্শিতা দেখুৱাইছিল কিন্তু বিদ্যালয় পৰ্যায়ত যিবিলাক আমাৰ কি হয় এইটো বিদ্যালয় উইক হয় বিদ্যালয় সপ্তাহ হয় তেনেকুৱা ধৰণৰ প্ৰগ্ৰেমত জুবিন গাৰ্গে আন এটি ক্ষেত্ৰত লাইক চিত্ৰাংকন হ'ব পাৰে গান হ'ব পাৰে এনেকুৱা এটা ক্ষেত্ৰ এটাত তেখেতে 3বাৰ একেৰাহে তেখেতে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল মানে বিজয়ী হৈছিল মোক সেই ক্ষেত্ৰখন লাগে মানে ক্ৰিকেটৰ উপৰিও আন কি ক্ষেত্ৰত তেখেতে বহুত বেছি ভাল আছিল যাৰ কাৰণে তেখেতে 3 বছৰ একেলগে প্ৰথম স্থানত দখল কৰিব সক্ষম হৈছিল তেখেতে মোক সেই ক্ষেত্ৰটো লাগে একেবাৰে চিনাকি ক্ষেত্ৰ এখন হাত দেখিছোঁ দুখনে দেখিছোঁ কুইজ জুনিয়ৰে কুইজো কৰে আৰু আমি কি কৰি আছোঁ আজি ইয়াতে সম্পূৰ্ণ শুদ্ধ উত্তৰ তোমাৰ পৰিচয়টো দিব লাগে আৰু ক'ৰ পৰা আহিছে ক'ব লাগে নমস্কাৰ মোৰ নাম শ্ৰী নিবিৰ শৰ্মা মই উলাগুৰিৰ পৰা আহিছোঁ নিবিৰলৈ ধন্যবাদ নিবিৰ সন্মুখলৈ আহক আহা নিবিৰক পুৰস্কাৰ দিব আমাৰ পাৰ্থদা আৰু লিটুদাই ওকে এইবাৰ প্ৰশ্নটো এনেকুৱা 1930 চনৰ 30 অক্টোবৰ ভূপেন হাজৰিকাৰ বয়স তেতিয়া মাত্ৰ 4 বছৰ মানে ইয়াত 4 বছৰীয়া আছেনে কোনোবা আছে চাগে তো কথাটো এনেকুৱা সেই সময়ত ভূপেন হাজৰিকাৰ দেউতাক কটন কলেজিয়েট স্কুলৰ শিক্ষক আছিল তো দেউতাকে তেখেতক চুৰিয়া আৰু পাটৰ কুৰ্তা পিন্ধাই কলেজিয়েট স্কুললৈ লৈ গৈছিল আৰু মঞ্চত উঠাই দিছিল গীত গাবৰ কাৰণে তেতিয়া তেখেতে এটি গীত গাইছিল আৰু সেই গীতটো ভাল পাই কিনে এগৰাকী বিখ্যাত অসমীয়াই যিগৰাকী অসমীয়া সেই সভাখনত উপস্থিত আছিল তেখেতে কি কৰিছিল তেখেতৰ কপালত চুমা এটা খাইছিল আৰু কৈছিল খুব ডাঙৰ শিল্পী হ'বা তুমি এতিয়া মোক লাগে কোনজন বিখ্যাত ব্যক্তিয়ে তেখেতক সেই সময়ত মানে কপালত চুমা খাই এনেদৰে কৈছিল বিখ্যাত ব্যক্তি এই পিছফালৰ হাতখন মই চবতকৈ আগে দেখিছোঁ বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণুপ্ৰসাদ ৰাভা নহয় আগতে দিয়াখিনিক পিছত এইটোখনত দিব লাগে এনেকৈ কৈ থাকিলে আহি যাব আজি এইখন হাত দেখিছোঁ লক্ষ্মীনাথ বেজবৰুৱা আৰু কি 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 বুলি কয় লক্ষ্মীনাথ বেজবৰুৱা উপাধিবিলাক ৰসৰাজ কৈ আছে নেকি আপুনি এতিয়া মোক এটা ভূপেন হাজৰিকাৰ গীত গাই দিব লাগে কহুৱা বন মনশান্ত মন আলফুল হাতেৰে লোৱা হাবতি হৈতিয়ে ত্ৰিখন যেন মুকুতাৰে ধন আলফুল হাতেৰে লোৱা হাবতি তোমাৰ নামটো কি কৌশিক ডেকা কৌশিক ডেকা ক'ৰ পৰা আহিছে আৰু কোন স্কুলত পঢ়ে মই গুৱাহাটীৰ পৰা আহিছোঁ মই শংকৰদেৱ শিশুনিকেতনত পঢ়োঁ গুৱাহাটীত কুৰ্মা আছে নেকি ইয়াতে কুৰ্মা চুৰমা আছে নেকি কোনোবা আলহী আছে আজি কালী পূজাৰ কাৰণে আহিছ কেনে লাগিছে কালী পূজা দেখি কিনে মজা লাগিছে মজা আৰু দৰ্শক কুইজ আগতে কৰিছ না নাই আজি প্ৰথম দৰ্শক কুইজ প্ৰথম কুইজতে তুমি পুৰস্কাৰ লৈ গলা তাৰবাগে মানুহ মুখ মেলি চাই থাকিল সন্মুখে আহিব লাগে তুমি তো কৌশিকলৈ হাত চাপি এটা বজাব লাগে কৌশিকৰ প্ৰথম দৰ্শক কুইজ আৰু কৌশিকে প্ৰথম দৰ্শক কুইজত পুৰস্কাৰ লাভ কৰিছে মোক ভূপেন হাজৰিকাৰ গীত এটি ভালদৰে গাই দিব লাগে পাৰিবা ভূপেন হাজৰিকাৰ গীত মানুহে মানুহৰ বাবে কোনে গাই দিব পাৰিব মানুহে মানুহৰ বাবে এইফালে দেখিছোঁ হাত এখন মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে
অগণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে আৰু তুমি পুৰস্কাৰ পাবা কামটোৰ কাৰণে। নমস্কাৰ, মোৰ নাম অনিন্দিতা দেৱী, মোৰ ঘৰ ওলাবনী। তো অনিন্দিতা খুব ভাল গীত গায় আৰু খুব ধুনীয়াকৈ গাইছে তাই, তো তাৰ কাৰণে হাত চাপৰি এটা বজাব লাগে আৰু সন্মুখলৈ আহিব লাগে। থিয়েটাৰ চাওঁ ন আটাই? থিয়েটাৰ তো প্ৰথম থিয়েটাৰখন কোনখন আছিল? ভ্ৰাম্যমান থিয়েটাৰ প্ৰথম অসমৰ? কৈ দিয়া, ডাঙৰকৈ কৈ দিয়া, এইটো ডাঙৰকৈ ক'ব দিছোঁ। হেঙুল, হেঙুল প্ৰথম থিয়েটাৰ নহয় নেকি? নটৰাজ থিয়েটাৰ। তো নটৰাজ থিয়েটাৰ 1963 চনৰ 2 অক্টোবৰ তাৰিখে পাঠশালাৰ হৰি মন্দিৰৰ পৰা আৰম্ভ হৈছিল, হৰি মন্দিৰ প্ৰাংগণত আৰম্ভ হৈছিল প্ৰথমে। এতিয়া মোক লাগে এই নটৰাজ থিয়েটাৰে তেওঁলোকৰ 3য় বৰ্ষৰ পৰা ডায়মণ্ড চাৰ্কাছৰ আধাৰত কিবা এটা সংযোজন কৰিছিল তেওঁলোকৰ থিয়েটাৰত। মোক কি সংযোজন কৰিছিল সেই সময়ত মোক সেইটো লাগে, পোন প্ৰথম বাৰৰ কাৰণে। এইফালে ৰঙা টি চাৰ্ট পিন্ধা বাবুজনক দিব লাগে প্ৰথমতে। গেলাৰী। গেলাৰী? তুমি গেলাৰীত থিয়েটাৰ চোৱা না? ভাল লাগে না? গেলাৰীত চাই ভাল লাগে না আগত চাই ভাল লাগে? গেলাৰী। কিয় ভাল লাগে গেলাৰীত? এনেই ভাল লাগে। তোমাক ভাল লাগে পাৰি ন? আৰু এইবাৰ চাইছ না থিয়েটাৰ? চাইছো। কি থিয়েটাৰ চাইছ লাষ্ট? ৰাজধানী। ৰাজধানী থিয়েটাৰ। ৰাজধানী থিয়েটাৰতে আছে নেকি পাতৰ শেষতে গানটো? এইবাৰ চোৱা নাই, মই যোৱাবাৰতে চাইছো। যোৱাবাৰতে চাইছ? তো তোমাৰ পৰিচয়টো দিব লাগে আৰু সন্মুখলৈ আহিব লাগে তুমি। নমস্কাৰ, মোৰ নাম শ্ৰী কুলদীপ ডেকা, গাঁও কটপুৱা। কুলদীপলৈ ধন্যবাদ। আৰু কুলদীপৰ লগত আমাৰ হাত চাপৰি এটা লাগে। কুলদীপে থিয়েটাৰ চাই, গেলাৰীত চাই ভাল পায়। তো আৰু অলপ ডাঙৰ হৈ ল'ব, তাৰপিছত গেলাৰীত চাব অকলে অকলে থিয়েটাৰ। পুৰস্কাৰ দিব কুলদীপক। অ'কে, তো এইবাৰ আকৌ এটা চিনাকি প্ৰশ্ন বয়োজ্যেষ্ঠখিনিৰ কাৰণে প্ৰথমতে যাম মই, যে 16শ শতাব্দীত আগতে ইয়াৰ উল্লেখ পোৱা নাযায়। কিবা এটা বস্তুৰ কথা কৈছোঁ, 16শ শতাব্দীৰ আগতে ইয়াৰ মানে উল্লেখ নাই আৰু ক'তো মানে। তো বিখ্যাত ঋষি কৃষানন্দ আগম বাগীশে প্ৰথম ইয়াৰ আৰম্ভণি কৰিছিল বুলি কোৱা হয়। তেখেতে প্ৰথম ইয়াৰ আৰম্ভণি কৰিছিল বুলি কয়। 17 শতাব্দীৰ শেষৰ ফালে বলৰামৰ ভক্তিমূলক গ্ৰন্থ কালিকা মংগল কাব্যত এই বাৰ্ষিক উৎসৱৰ কথা উল্লেখ পোৱা যায়। আৰু 8শ শতিকাত পশ্চিমবংগৰ নদিয়াৰ কৃষ্ণনগৰৰ ৰজা কৃষ্ণচন্দ্ৰই ইয়াক জনপ্ৰিয় কৰি তুলিছিল এটি উৎসৱ। ঠিক উৎসৱ বুলি ক'ব পাৰোঁ আমি। মোক লাগে মই কিহৰ কথা কৈ আছোঁ, যিটো 16শ শতাব্দীৰ আগতে উল্লেখ পোৱা নাযায় আৰু বিখ্যাত ঋষি কৃষানন্দ আগম বাগীশে পোনপ্ৰথম ইয়াৰ আৰম্ভণি কৰা বুলি কয়। আমাৰ আটাইৰে চিনাকি। আৰু মই প্ৰশ্ন এটা এনেই নুসুধোঁ, কুইজত আহিলে কিবা কাৰণ থাকিব লাগিব। এনেই মই কিবা এটা উৎসৱ বা ঠিক তেনেধৰণৰ বস্তু এটা কথা মই কিয় সুধিম? ডাঙৰকৈ চিৰিব নালাগে, হাতখন দাঙিলে হ'ল। ডাঙৰকৈ চিৰিলে মানে পুৰস্কাৰবিলাক এনেই যাব আৰু। এইফালে হাতখন দেখিছোঁ, মাইকটো আহিব। কালী পূজা হয়নে? এনে গেছ কৰিছে আজি কালী পূজাত থকাৰ কাৰণে গম পাই নে কেছটো? মানে আপুনি মানে গেছ কৰিছে ন? সেইটোৱে সম্পূৰ্ণ শুদ্ধ। আপোনাৰ পৰিচয়টো দিব লাগে আৰু ক'ৰ পৰা আহিছে ক'ত পোৱা আহিব লাগে। বাইদেউ পুৰস্কাৰ দিব আমাৰ আয়োজক কমিটিয়ে। অ'কে, তো আৰু এটা মই অকণমান মাইথলজিকেল প্ৰশ্নৰ পৰা গৈছোঁ, যিহেতু মানুহখিনি আছে ইয়াতে আৰু পূজাৰ বতৰ। এটা মন্দিৰটোৰ নাম চন্দিৰানাৰ মন্দিৰ, যাক কৈলাসনাথাৰ বা থিংগালুৰ মন্দিৰ বুলিও কয়। এই মন্দিৰটো আছে তামিলনাডুৰ থিংগালুৰ গাঁৱত। মেইনলি এইটো এটা হিন্দু মন্দিৰ। তো যদিও মন্দিৰটোৰ মুখ্য মূৰ্তি হৈছে শিৱৰ, এই মন্দিৰটোত এগৰাকী বিশেষ দেৱতাক মূল দেৱতা হিচাপে পূজা কৰা হয়। এতিয়া মোক লাগে
আমি আটাই দেখি থকা এই দেৱতাটো কোনটো লগলৈ দাঙি দিছে তেওঁ ভগৱান বিষ্ণু ভগৱান বিষ্ণুক দেখো নহয় এইফালে সূৰ্য নহয় আৰু তাই সহজ কৰি দিলে প্ৰশ্নটো মই গাজিৰো তাক চান্সটো দিছো হাত দেখা নাই বেলেগ গেছ কৰিছো মহাত্মা গান্ধী হ'ব পাৰে মহাত্মা গান্ধী নহয় মই কৈছো ন আমি আটাই দেখো তুমি আগতে পুৰস্কাৰ পাইছা পুৰস্কাৰ নোপোৱা আমি আটাই দেখা দেৱতা গেছ কৰিছো চন্দ্ৰ নেকি চন্দ্ৰ হয় জানো গেছ কৰিছো দেখি আছো নে এতিয়া দেখা নাই বাহিৰত গ'লো দেখিম নে আজি আন্ধাৰ বতৰ বেয়া নেকি আইডিয়া নাই আহিব লাগে সন্মুখলৈ এইটো সম্পূৰ্ণ শুদ্ধ উত্তৰ এইটো আছিল চন্দ্ৰক পূজা কৰে জোনক পূজা কৰে এইটো মন্দিৰত তো চন্দ্ৰ দেৱতা তো দেখি থকা দেৱতানো মানে দেৱতা ঠিক নহয় দেখি থকা কিনো আছে সূৰ্য দেৱতা হ'ব পাৰে চন্দ্ৰ হ'ব পাৰে সূৰ্যটো কৈ দিছিল থাকিল কি চন্দ্ৰটো গতিকে সেনেকৈও কুইজৰ উত্তৰ দিব পাৰি আহিব লাগে সন্মুখলৈ আৰু পৰিচয়টো দিব লাগে আৰু ক'ৰ পৰা আহিছে নমস্কাৰ মোৰ নাম শ্ৰী বনজিৎ কলিতা নলবাৰী গণেশ মন্দিৰৰ পৰা আহিছোঁ গণেশ মন্দিৰৰ কাৰণে আজি কালী পূজা চাব নে কুইজৰ কাৰণে এনে ফুৰিব আহিছোঁ প্ৰিয়াংশুক ফোন কৰিলোঁ তেওঁ কৈছে বিকাশে অনুষ্ঠান কৰি আছে চাওঁ আহিব লাগে মোৰ একেলগে পঢ়া এই চেচন একেলগে পঢ়িছোঁ ইহঁতৰ লগত আৰু আছে দুজনমান বহি কিনে তো পুৰস্কাৰ দিব লাগে তেওঁক এইবাৰ এটা কুইজিকেল প্ৰশ্ন কুইজতখিনি আছে যিহেতু সুধিব লাগিবই নহ'লে মোক অকণমান পিছত কিবা বেলেগ হৈ যাব গাড়ীটো তো কথাটো এনেকুৱা যে মই কেইখনমান জাগাৰ নাম ক'ম এই জাগাখিনি কানেক্ট কৰিব লাগে কলম্বো বিশাখাপট্টনম ইন্দোৰ গুৱাহাটী আৰু নবী মুম্বাই মোক কানেকশ্যনটো কি লাগে কলম্বো নবী মুম্বাই গুৱাহাটী ইন্দোৰ বিশাখাপট্টনম আৰু ইন্দোৰ মই 5খন জাগাৰ কথা কৈছোঁ আৰু এখন ভাৰতৰ বাহিৰৰ এইফালে হাতখন দেখিছোঁ ব্ৰহ্মপুত্ৰ কেনেকে মানে সেইকেইখনৰ মাজেৰে বৈ গৈছে নহয় উত্তৰটো ভাল গেছ আৰু মিন্মক পিছত দিম চান্সটো আমি পিছফালে আৰু আছে বংগোপসাগৰ নহয় থিংক কাৰেণ্ট এফেয়াৰ্ছ মানে সাম্প্ৰতিক ঘটনাৱলী অলপ বেলেগ থিংক এবাউট স্পৰ্টছ নাই তো মৃন্মকে দিব লাগিব চান্সটো মানে ভাৰতৰ ভিখাৰীমুক্ত চহৰ ভিখাৰীমুক্ত চহৰ নহয় এই পিছফালে দেখিছোঁ দিব লাগে হোৱাইট এণ্ড গ্ৰে চাৰ্ট আচলতে ভাৰতৰ মহিলা ভাৰত বুলি নহয় আৰু মহিলাৰ যিটো ক্ৰিকেট ৱৰ্ল্ড কাপ চলি আছে ক্ৰিকেট ৱৰ্ল্ড কাপটো এই গোটেইখন চিটিতে আচলতে চলি আছে আৰু এখন চিটিতে চলি আছে সেইটোৱেই উত্তৰ মই ভাবোঁ আৰু তো মই পৰিচয় দাদাৰ পৰিচয়টো দিব লাগে নমস্কাৰ মই দেৰাজুদ্দিন আহমেদ আৰু মই ইয়াৰে বৰভাগৰে ল'ৰা দেৰাজ দা কৈ দিছোঁ মই ক'লো ন অলপ আগতে যিসকলক চাই আমি কুইজ কৰোঁ বা কুইজ শিকোঁ সেইসকলৰ ভিতৰত অন্যতম পাৰ্থ দা দেৰাজ দা কাষত দুবুল দাও বহি আছে কুলজিৎ দাকো দেখিছোঁ অকণমান আগতে তো সন্মুখলৈ আহিব লাগে দাদা আৰু আজি কেনেকুৱা লাগিছে ইয়াত আহি কিনে যথেষ্ট ভাল লাগিছে আৰু দৰ্শক কুইজ বুলি নহয় কুইজ বুলি ক'লে আহোঁৱেই আৰু আজি অলপ ফ্ৰী আছিলোঁ সেইকাৰণে আহি গ'লোঁ আৰু পুৰস্কাৰটো মই ল'ম বাৰু কিন্তু মানে প্ৰশ্ন সুধি থাকিলে হ'ল নতুন কোনোবা পুৰস্কাৰটো গ'লে মই বেছি ভাল পাওঁ শেষত ৰৈ গ'লে মই ল'ম ঠিক আছে ধন্যবাদ ভাল লাগিছে আৰু এই পূজা বা আমাৰ বিহু এইবিলাকৰ মাজত যে জ্ঞান অন্বেষণৰ অনুষ্ঠানবোৰ হয় এই অনুষ্ঠানবোৰ মানে ডাঙৰ ডাঙৰ IIT ডাঙৰ ডাঙৰ NIT এইবিলাক হৈ থকা কুইজতকৈ বহুত ওপৰত আৰু যথেষ্ট ভাল লাগিছে যে আমি যিখিনি বয়সত যিবোৰ উত্তৰ দিব পৰা নাছিলোঁ এতিয়া ক্লাছ 6-7ৰ ল'ৰা ছোৱালীবোৰে সেই উত্তৰবোৰ দি আছে গতিকে নলবাৰীৰ মানে প্ৰজ্ঞাৰ নগৰী বুলি এনেই নকয় সেইটো মানে কোনোবাই যদি প্ৰশ্ন কেতিয়াবা সোধে যে নলবাৰীত কিয় প্ৰজ্ঞাৰ নগৰী বুলি কয় এনেকুৱা ধৰণৰ দৰ্শক কুইজ বা এনেকুৱা ধৰণৰ জ্ঞান অন্বেষণমূলক অনুষ্ঠানত আহিলে গম পোৱা যায় আচলতে বৰ ভাল লাগিছে আৰু নিশ্চয়কৈ মই আছোঁ আৰু কিছু সময় ধন্যবাদ তো তাৰপিছৰ প্ৰশ্নটো আমি এইকেইদিন খুব চৰ্চাত আছে এটি নাম জাগাটোৰ নাম কি নাম ছিংগাপুৰ কিয় আছে আমি আটাই জানো তো ছিংগাপুৰ অফিচিয়েলি যাক ৰিপাব্লিক অফ ছিংগাপুৰ বুলি কয় মোক এই ছিংগাপুৰৰ ৰাজধানী চহৰখনৰ নামটো লাগে বা তৎক্ষণাত দাঙি দিছে ইয়াত তাৰ পিছত দিম বাৰু
আৰু কোনোবাই দিয়ে নেকি এনচাৰ? মোক ছিংগাপুৰৰ ৰাজধানীখনৰ নাম লাগে। আজি ইয়াত তোমাৰ ছিংগাপুৰৰ ৰাজধানীৰ কথা কিয়নো সুধিম? অলপ ভাবিলে হ'ল কুইজিকেলি। এনেই প্ৰশ্নটো সোধা নাযায় আৰু টান প্ৰশ্ন সোধা নাযায়, মানে নাজানো এইফালে হাতখন দেখিছোঁ, মাইকত কৈ দিব। ছিংগাপুৰৰ ৰাজধানী ছিংগাপুৰে হয়। আপোনাৰ পৰিচয়টো দিব লাগে। ৰূপম কলিতা, মোৰ ঘৰ বিজুলীঘাট। দাদা আজি জুবিন দাৰে গান গাই দিব লাগে আমাক। জুবিন দাক স্মৃতি আজি সুঁৱৰিছোঁ আটাই। যিকোনো গান আপোনাৰ ভাল লগা। মই গান সেনেকে নাগাওঁ। মই জানো ন আপুনি গাই গান, আপুনি গাব সেইকাৰণে। হ'ব বাৰু, 2 শাৰী গাই দিছোঁ। পাখি পাখি এই মন, পাখি লগা মোৰ মন, পাখি মেরি যাউরি উৰি, পাখি মেরি যাউরি, দেউতাৰ হাঁহিৰে আইৰ সতে উমৰি, ৰ'দে বৰষুণে ধেমালি, আজৰি আবেলি উৰি, পাখি মেরি যাউরি। ধন্যবাদ। বহুত ধন্যবাদ। আপোনাৰ সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ, পুৰস্কাৰ ল'ব লাগে। তো মই নেক্সট প্ৰশ্নলৈ গৈছোঁ। মোক এখন গল্প সংকলনৰ নাম লাগে, ঠিক আছে? আৰু গল্প মই আগতেও কৈছোঁ, মানে এনেই সোধা নাই প্ৰশ্নটো, ৰিলেটেবল। তো আমাৰ নলবাৰী সাহিত্য সভা কেতিয়া হৈছিল? নলবাৰীত সাহিত্য সভা কেতিয়া হৈছিল? 65ত, 1965। আৰু সভাপতি কোন আছিল? ডিম্বেশ্বৰ নেওগ। তো ডিম্বেশ্বৰ নেওগ ছাৰ অসম সাহিত্য সভা পত্ৰিকাৰ 34জন সম্পাদকো আছিল। অসম সাহিত্য সভা যিখন পত্ৰিকা ওলায়। তো 1931 চনত তেখেতৰ একমাত্ৰ গল্প সংকলনখন ওলায়। আৰু গল্প সংকলনখনৰ নামটো আজিৰ সময়খিনিৰ লগত কিবা প্ৰকাৰে জড়িত। মোক এই গল্প সংকলনখনৰ নামটো লাগে। বৰ ভালদৰে জড়িত, সকলোৱে জনা। আৰু মই কৈছোঁ নহয়, এনেই সোধা নাই প্ৰশ্নটো, কাৰণ আছে। আজিৰ সময়খিনিৰ লগত জড়িত, বৰ বিশেষভাৱে জড়িত, আজি কালি জড়িত কিবা প্ৰকাৰে। একেবাৰে সহজ, সকলোৰে মুখে মুখে হাতখন দেখিছোঁ। তুমি দেৱী। তুমি দেৱী? দেৱী আছে সেইকাৰণে ন? তাতকৈ বেলেগ এটি উৎসৱৰ নাম আৰু কিতাপখনৰ নাম একে, ইয়াতকৈ আৰু ক্লু দিব নোৱাৰি, তেনে সহজ। দীপাৱলী? দেৱালী নহয়। দেৱালী দীপাৱলী কেনেকৈ হ'ব? তো এটা উত্তৰ লাগিব। এইবাৰ দেৱালী ক'লা, প্ৰথমতে কি কৈছিলা? দীপাৱলী সম্পূৰ্ণ শুদ্ধ উত্তৰ। আহিব লাগে সন্মুখলৈ আৰু তোমাৰ পৰিচয়টো দিব লাগে। নমস্কাৰ, মোৰ নাম শ্ৰীনিবাৰ ডেকা, মই গাঁও কটপুৱাত থাকোঁ। ধন্যবাদ। তেখেতলৈ পুৰস্কাৰ দিব লাগে। নিতাল নিশাৰ আজি বাজে কি গহীন আটাই শুনিছোঁ নিশ্চয়। মানে এইবিলাক গান এনেকুৱা গীত মানে যিবিলাক মানে শুনিলে শুনি একবাৰ মন যায় আৰু গানটো যাই থাকক, আমি শুনি থাকিম যেন। তো প্ৰশ্নটো এনেকুৱা, একেবাৰে প্ৰথমতে সৰুখিনিৰ কাৰণে এই গীতটো লিখিছে কোনে? বিখ্যাত সাহিত্যিক এগৰাকী লিখিছে। এই গ্ৰীণ টি চাৰ্টটো। আলোচনা কৰিব নালাগে, তুমি এটা কোৱা, তেখেতেও এটা ক'ব, মিলি যাব। জুবিন দা। জুবিন গাৰ্গে নিজে লিখিছে? নহয়, অলপ বেলেগ। বিখ্যাত সাহিত্যিক। এইফালে দেখিছোঁ। এইটো অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী। তেখেতক কি বুলি কয়? অসম কেশৰী, হয়নে? সেইটোৱে সম্পূৰ্ণ শুদ্ধ। তোমাৰ পৰিচয়টো দিব লাগে। নমস্কাৰ, মোৰ নাম শ্ৰী দিশা দেৱী। দিশা ক'ত পঢ়ি আছে আৰু কোন ক্লাছ? গোস্বামী আদৰ্শ জাতীয় বিদ্যালয় গোলাঘাটীৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী। মই যিখন স্কুলত পোনপ্ৰথমে পঢ়িছিলোঁ তাই এতিয়া তাত পঢ়ি আছে। আমাৰ ঘৰৰ ওলাব বহুত দিনেই হ'ল, তাই আহিব লাগে সন্মুখলৈ। দিশালৈ হাত চাপৰি বজাব লাগে। এইবাৰ কথাটো এনেকুৱা, এই গীতিকাৰগৰাকীয়ে মানে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে 1918 চনত
চন্দ্ৰনাথ শৰ্মাৰ সহযোগিতাত এখন মাহেকীয়া আলোচনী উলিয়াইছিল, মাহিলী আলোচনী এখন উলিয়াইছিল। এই আলোচনীখনৰ নামটো কি? এতিয়া কথাটো এনেকুৱা যে আলোচনী এখনৰ নামটো মই টান নাম এটানো কিয় সুধিম। আলোচনীৰ নামটো এনেকুৱা যে আমাৰ ঘৰত মাহঁতে আমাক ৰাতিপুৱা প্ৰায়ে কয় যে তই ইমান দেৰিকৈ উঠ, তোৰ অমুকেই নাই। এই অমুকটোৱে এনচাৰ। আৰু এই মানে নামটোৰ লগত এগৰাকী অসমীয়া অভিনেত্ৰীৰ নামটো একেই। আৰু মই ক'লো ন, আৰু কেতিয়াবা কিবা দেৰি হ'ল, তোৰ ইমান ডাঙৰ হ'লি তই, তোৰ অমুকটো অহাই নাই আজিলৈকে। সেই অমুকটোৱে এনচাৰটো, মানে মাহেকীয়া আলোচনীখনৰ নামটো। মোক লাগে এই মাহেকীয়া আলোচনীখনৰ নামটো কি? এইফালে হাতখন দেখিছোঁ, জ্ঞান। মানে কয় ন তোৰ জ্ঞানেই অহা নাই নে? অলপ বেলেগ। আগতে পুৰস্কাৰ পোৱাবিলাকক আমি নিদিওঁ এতিয়াতে। এইফালে হাতখন দেখিছোঁ, এই বেগুনীয়া বাইদেউ গৰাকীলৈ। আইনা কি ক'ব? মানে তোৰ আইনাই নাই বুলি ক'ব নেকি? নহয়, অলপ বেলেগ। অলপ ভাবকচোন, মানে কুইজিকেল বস্তুবিলাক মই কোৱা নাই যে কুইজটো পঢ়ি আহিব লাগিব, এইখিনি কথা ক'লে জানো? চেতনা কয় জানো ঘৰত যে তোৰ চেতনাই অহা নাই? আজি ইমান দিন হ'ল, মানে ইমান দেৰিকে উঠিলি তই, আৰু কয় নহয় ইমান দেৰিক গেলি ৰাতি গেলি থাকা, তোৰ চেতনাই অহা নাই আজি গেলি। চেতনা ইজ দ্য এনচাৰ। তোমাৰ পৰিচয়টো লাগে আৰু হাত চাপি বজাব লাগে। নমস্কাৰ, মোৰ নাম শ্ৰী সুমন দাস, মোৰ ঘৰ পাটকুৱা। সুমনে ক'ত পঢ়ি আছে আৰু কি পঢ়ি আছে? মই বৰবাগ কলেজত পঢ়ি আছোঁ। মই বি এৰ হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছোঁ। হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ? হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ বি এত পঢ়া লাগি আছে নেকি? আহিব লাগে, সুমন সন্মুখলৈ আহিব লাগে। আমি দেখি আছোঁ যে এগৰাকী ব্যক্তিয়ে সন্মুখত ভিডিঅ' কৰি আছে। আপোনালোকে বহুতে হয়তো ভাবিছে কিয়নো ভিডিঅ' কৰি আছে, কি লাভ হ'ব, অলপ পিছত স্পেচ ভৰ্তি হৈ যাব, ডিলিট কৰি দিব লাগিব। কিন্তু কৈ ভাল পাম যে তেখেতৰ নাম গাজিউৰ দা, আমাৰ কুইজৰ লগত জড়িত তেখেত। তেখেতে এই কামটো বহুদিন আগৰ পৰা কৰি আছে আৰু তেখেতৰ এটা চেনেল আছে, ইউটিউব চেনেল। চেনেলটোৰ নাম কুইজ ৱৰ্ল্ড, য'ত আপোনালোকে বিভিন্ন ধৰণৰ কুইজৰ অনুষ্ঠান সম্পূৰ্ণকৈ চাব পাৰিব। এই অনুষ্ঠানটো সম্পূৰ্ণকৈ তেখেতৰ ইউটিউব চেনেলত লাভ কৰিব, কুইজ ৱৰ্ল্ড বুলি আছে। তো গাজিউৰ দাক সন্মুখলৈ আহিব অনুৰোধ জনালোঁ। তেখেতক আয়োজক কমিটিৰ ফালৰ পৰা অকণমান মৰম দিবলৈ বিচাৰিছে। গাজিউৰ দালৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। গাজিউৰ দাই তেখেতৰ কথাখিনি ক'ব অকণমান আপোনালোকৰ সন্মুখত। নমস্কাৰ, মোৰ নাম সৈয়দ গাজিউৰ ৰহমান, মোৰ ঘৰ মাদাপুৰত। 2022 চনৰ আৰিকুছি দুৰ্গা পূজাত মই প্ৰথম দৰ্শক কুইজৰ ৰেকৰ্ডিং কৰিছিলোঁ আৰু এতিয়া 3 বছৰ পাৰ হৈ গ'ল। এনেকৈ মোৰ ওচৰে পাজৰে যিমান কুইজ হৈ থাকে সেই সমূহ কুইজ মই ৰেকৰ্ডিং কৰি ইউটিউবত আপলোড কৰি আছোঁ। আৰু প্ৰথমে মই এই কুইজ যেতিয়া মই সৰু আছিলোঁ কুইজত অংশগ্ৰহণ কৰিছিলোঁ, তেতিয়া মই ভাবিছিলোঁ যে কুইজৰ ভিডিঅ' ইউটিউবত পায় নে নাপায় সেইটো বিচাৰিছিলোঁ। তাৰপিছত বহুত বিচাৰিও এনেকুৱা প্ৰগ্ৰেমৰ মানে ভিডিঅ' পোৱা নাছিলোঁ। বাকী ইউটিউবত যি বিচাৰোঁ সকলো পায়। সেইকাৰণে ভাবিলোঁ এই কামটো ময়ে আৰম্ভ কৰিলোঁ। যিহেতু কুইজৰ প্ৰতি মোৰ নিচাও আছে, তেনেকৈয়ে আৰম্ভ কৰিলোঁ আৰু এতিয়ালৈ চলাই আছোঁ আৰু যিমান দিন পাৰোঁ চলাই গৈ থাকিম তেনেকৈ। ধন্যবাদ। গাজিউৰ দাক সম্পৰ্ক জনাব আয়োজক কমিটিৰ ফালৰ পৰা। হাত চাপিলে বজাব লাগে গাজিউৰ দালৈ। তো এনেকৈ মানে এইখনটো বাৰু কমৰ কুইজ হ'ব, কিন্তু গাজিউৰ দাৰ 3-4 ঘণ্টালৈ এনেকৈ মোবাইলটো হাতত লৈ কিনে ধৰি থকাৰ ৰেকৰ্ড আছে মানে। তো তাৰ কাৰণে গাজিউৰ দাক ধন্যবাদৰ পাত্ৰ। আৰু আমি চাব পাৰোঁ, মানে আমি কিছুমান কুইজত যাই নাপাওঁ বা যোৱা নহয় আমাৰ, কিন্তু গাজিউৰ দাৰ চেনেলত গ'লে আমি চাব পাৰোঁ গোটেইখিনি বস্তু। ধন্যবাদ গাজিউৰ দা। নেক্সট প্ৰশ্নলৈ গৈছিলোঁ। মই নুবুজাখিনিক বুজাই দিছোঁ। কিছুমান ফবিয়া থাকে আমাৰ মানুহৰ। ফবিয়া মানে ভয়। যেনে এক্ৰোফবিয়া মানে হ'ল ফেয়াৰ অফ হাইট, মানে উচ্চতাৰ পৰা কিছুমান ওপৰৰ পৰা চাব নোৱাৰে যে তললৈকে, সেইটো ভয় হ'ল এক্ৰোফবিয়া। ঠিক তেনেদৰে বিব্লোফবিয়া মানে ফেয়াৰ অফ বুকছ, যিটো মানে কিতাপলৈ ভয় কৰে, পঢ়াৰ প্ৰতি ভয়, কিতাপৰ ভয়। তোমাৰ আছে নেকি কিতাপৰ প্ৰতি ভয়? ইয়াত কোনোবা আছে নেকি কিতাপ মানে ভাল নোপোৱা একেবাৰে? তো নাথাকিব লাগে বাৰু, এইটো থকাটো প্ৰয়োজন নাই বাৰু থকা এইটো। তো বিব্লোফবিয়া মানে হ'ল কিতাপৰ প্ৰতি ভয়। ঠিক তেনেদৰে কিছুমান মানুহে ভাতৰ প্ৰতি ভয় আছে, সেইটোক কয় ৰাইজোফবিয়া বুলি, ভাত দেখিলেই দৌৰ মাৰে। তো এতিয়া মোৰ প্ৰশ্নটো হ'ল হোৱাট ইজ কাঠিচোফবিয়া? KATHISOPHOBIA। মই এনেই সোধা নাই আৰু মই গেৰাণ্টি দিব পাৰোঁ মোৰ এই ফবিয়াটো আছেনে আপোনালোকে গম নাপায়, কিন্তু আপোনালোকৰ যে ফবিয়াটো নাই মই এইটো 100% চিয়'ৰ। মানে মোৰ সন্মুখত যিসকল মানুহ আছে, হোৱাট ইজ কাঠিচোফবিয়া?
আপোনালোকে কিবা এটা কৰি আছে আৰু কৰি থকা কামটো মই দেখি আছোঁ আৰু আপোনালোকৰ সেই ভয়টো নাই বুলি মই 100% চিয়'ৰ। কিন্তু মোৰ ফবিয়াটো আছে নে আপোনালোকে গম নাপায় এইটো চিটুৱেশ্যনত, কিন্তু আপোনালোক এজনৰো নাই ফবিয়াটো। পিছফালে কাৰোবাৰ কাৰোবাৰ থাকিব পাৰে, কিন্তু এই সন্মুখত থকা মানুহখিনিৰ নাই। এতিয়া ক'ব লাগে কাটিছো ফবিয়া মানে কিহৰ প্ৰতি থকা ভয়? এই হাতখনক দেখিছোঁ প্ৰথমতে। লাজ নাই নেকি? মানে মোৰ তোমালোকৰ লাজ হ'ব, মই বুজাব পৰা নাই মানে কথাটো, এইটো নহয় উত্তৰটো। আৰু বেলেগ আপুনি পুৰস্কাৰ পাইছেনে আগতে? পোৱা নাই? এইবাৰ দিম আপোনাক চান্সটো। বহি থকাৰ প্ৰতি ভয়। মানে বহি থকাৰ প্ৰতি ভয় কি কয়? কাটিছো ফবিয়া বুলি হয় জানো? ভাবিছেনে জানে? আপোনাৰ ক্লুটো শুনি গেছ কৰিছোঁ আৰু সেইটোৱে সম্পূৰ্ণ শুদ্ধ উত্তৰ। আপোনাৰ পৰিচয়টো দিব লাগে। মোৰ নাম ৰাহুল কলিতা, ঘৰ আৰিকুছি। আহিব লাগে দাদা, সন্মুখলৈ আহক। পুৰস্কাৰটো নলওঁ বাৰু। আপোনালোকে পিছফালৰখিনিয়ে পুৰস্কাৰবিলাক দান দি আছে আমালৈ, আমাক মানে পুৰস্কাৰ দি আছে, বঢ়াই আছে, পিছ চলি থাকিব লাগে। ধন্যবাদ। তো এইটো আছিল কাটিছো ফবিয়া। মানে আপোনাৰ যদি পঢ়াৰ প্ৰতি ভয় আছে এইটো কাটিছো ফবিয়া বুলি কয়। KATHISOPHOBIA। আজি মানে এতিয়া যদি ঘৰলৈ কোনোবা মানুহ আহে আৰু যদি নপঢ়ো বুলি কয় তেতিয়া আপোনালোকে সেইটো কৈ দিব পাৰে জোকাবৰ কাৰণে যে আপোনাৰ অমুকটো আছে নেকি, সেইকাৰণে যাৰ কাৰণে আপুনি বহিবলৈ ভয় কৰিছে আমাৰ ঘৰত। তো কথাটো এনেকুৱা। তো মই মাইক্ৰফোনটো পাৰ্থদালৈ আগবঢ়াই দিছোঁ। পাৰ্থদাই অকণমান সময় আপোনালোকৰ প্ৰশ্ন আগবঢ়াব আপোনালোকলৈ। তো পাৰ্থদালৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। বিকাশলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে প্ৰশ্ন সুধিবলৈ বিকাশে বহুতখিনি সুধিলেই, আৰু আমাৰ মাজত আচলতে আমাৰ কাৰণে খুব গৌৰৱৰ কথা আৰু খুব আনন্দৰ কথা যে কেইবাজনো নলবাৰীৰ বা অসম কুইজৰ চিনাকি মুখ আমাৰ মাজত ইয়াতে উপস্থিত আছে। আমাৰ বৰভাগৰ লগতে গোটেই অসমৰ কুইজৰ জগতত আটাইতকৈ চিনাকি নামৰ ভিতৰত অন্যতম দেৰাজুদ্দিন আহমেদ, ৰুবুল কলিতা, কুলজিৎ, এই গোটেইকেইজন ইয়াতে আছে। মৃন্ময় খুব ভাল কৰি আছে, কেইদিনমানৰ পৰা দেখি আছোঁ। গতিকে আমি এটা গানৰ মাজেৰে আগবাঢ়িম। এটা গান এটা শুনো অকণমান। গানটো শুনিলে জুবিন গাৰ্গৰ লগত কো ছিংগাৰ আছিল জুবলি বৰুৱা, তেখেতে গাইছিলে। গানটো যদি আপোনালোকে ভালকৈ শুনিছে, গানটোত কোৱা হৈছে যে মধু দানৱ দাৰণ দেৱ বৰণ বৰ বাৰিজ লোচন চক্ৰ ধৰণ। ইয়াতে মধু নামৰ এজন দৈত্যৰ কথা কোৱা হৈছে। আচলতে দুজন আছিল, মধু আৰু কৈতৱ। তেখেতসকলক বিষ্ণুৱে বধ কৰিছিল। মোক ক'ব লাগে যে বিষ্ণুৱে যিটো অৱতাৰ লৈ মধু আৰু কৈতৱক বধ কৰিছিল সেই অৱতাৰটো কি আছিল? দুখন হাত মই দেখিছোঁ। আগতে পুৰস্কাৰ পোৱা নেকি বিকাশ? হোৱাইট চাৰ্ট পোৱা নাই? হোৱাইট চাৰ্ট মোহিনী। অ'কে, মোহিনী। মোহিনী নহয়, সেইফালে খুৰা এজনে হাত দাঙিছে, তেখেতক চান্সটো দিব লাগে। সময়ৰ কথা যিহেতুকে সোধা হৈছে, মই কম সত্য যুগত। মই সেইটো সোধা নাই আচলতে, মই সুধিছোঁ যে কোনটো অৱতাৰ বিষ্ণুৰ, যিটো অৱতাৰে মানে কি ৰূপ লৈ পেলাই তেখেতে মানে এটা বিশেষ নাম আছে, সেইটো ৰূপত মধু আৰু কৈতৱক বধ কৰিছিল বুলি হিন্দুসকলে বিশ্বাস কৰে আৰু হিন্দু পৌৰাণিক কিছুমান কাব্যতো পোৱা যায়। মই সেইটো সুধিছোঁ। এইটোৰ উত্তৰত মই ক'ব যাম যে প্ৰথম বিষ্ণুৱে যেতিয়া উৎপত্তি সত্য যুগত মানে আদি ব্ৰহ্ম তথা আদি নাৰায়ণৰ গৰ্ভৰ পৰা, গতিকে সেইটোৱে মোৰ উত্তৰ। আৰু কোনোবাই চেষ্টা কৰিব নেকি? খুৰাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইফালে এটা পুৰস্কাৰ মানে পুৰস্কাৰটো লোৱা নাই, যদিও উত্তৰ দিছিলে, আমি পিছত চান্স দিম। এইফালে এখন হাত দেখিছোঁ, বৰা। অ'কে, বৰা নহয়, বৰা নহয়। এইফালে হাতখন দেখিছোঁ, তেওঁ বহুত সময়ৰ পৰা হাত দাঙি আছে। শ্ৰীৰাম। শ্ৰীৰাম। অ'কে, শ্ৰীৰামটো নহয়, অভিয়াছ নহয়, শ্ৰীৰাম নহয়। সেইফালে শেষৰ ফালে এখন হাত এখন আছে, তেখেতক মৎস্য অৱতাৰ।
মৎস্য অৱতাৰ নহয় আৰু কোনোবাই গেছ কৰিব নেকি এইফালে এখন হাত দেখিছো নৰসিংহ নহয় নৰসিংহও নহয় এফালে আৰু তেখেত তেওঁক দিব লাগে দহ অৱতাৰ মানে ইয়াতে 10টা অৱতাৰ লগ লাগি নহয় এইফালে ভাইটিজনক এটা কুৰ্ম অ'কে মৎস্য কুৰ্ম বৰাহ নৰসিংহ আহি আছে লাইনত নহয় মই ক্লু এটা দিছো অকণমান সহজ কৰি দিছো প্ৰশ্নটো আমি সকলোৱে জানিব লাগে আচলতে তেখেতৰ সেই ৰূপটো কিবা প্ৰকাৰে আমি উপাসনাও কৰোঁ ওকে আমি দুবাৰ চান্স নিদিওঁ এবাৰে এইফালে মৎস্য অৱতাৰ নহয় ক'লে মই যিটো দেখিছো উত্তৰটো নাহিব যায় চাগে যেতিয়া মধু আৰু কৈতভৰ অত্যাচাৰ হ'ল তেতিয়া ভগৱান বিষ্ণুই হয়গ্ৰীৱ অৱতাৰ ধাৰণ কৰিলে হয়গ্ৰীৱ মানে আধা ঘোঁৰা আধা মানুহ হয়গ্ৰীৱ মানে সেইকাৰণে আৰু হয়গ্ৰীৱ আমি ক'ত হেৰি কৰোঁ হয়গ্ৰীৱ মন্দিৰ ক'ত আছে হয়গ্ৰীৱৰ মন্দিৰ ক'ত আছে সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে 10 বছৰৰ তলৰখিনিৰ কাৰণে হয়গ্ৰীৱৰ মন্দিৰ ক'ত আছে সেইফালে কোন ক্লাছত পঢ়া তুমি কোন ক্লাছত পঢ়া চতুৰ্থ শ্ৰেণীত ক'ত এটা পুৰস্কাৰ দিব লাগে বৰ আশা কৰি গৈছে তেওঁ এটা পুৰস্কাৰ দিব লাগে আৰু হাত চাপৰি এটা হ'ব লাগে হাজোৰ হয়গ্ৰীৱ মন্দিৰ আৰু হয়গ্ৰীৱ অৱতাৰ ধাৰণ কৰিয়ে ভগৱান বিষ্ণুৱে মধু আৰু কৈতভক নিধন কৰিছিল আচলতে আহিল হয়গ্ৰীৱ আচলতে মই যিমানখিনি পাৰোঁ যিহেতু কালী পূজাৰ মঞ্চ বিকাশে সংস্কৃতি সাহিত্য এই গোটেইখিনি সামৰিছেই মই যিমানখিনি পাৰোঁ মাইথলজি অসমীয়া সংস্কৃতি সমাজ এইখিনি সামৰিবলৈ চেষ্টা কৰিছোঁ দেৱালীৰ সময়ত দেৱালী যেদিনা হয় আমি কি কৰোঁ ঘৰৰ দুৱাৰমুখত কলগছ পুতোঁ আৰু কলগছ কি কৰোঁ এই কাতি মাহ চলি আছে নহয় কলগছটো ফালি শুকাব দিওঁ তাৰ পৰা কি হয় খাৰ হয় সেই খাৰটো কি খাৰ বুলি কয় আমি সকলোৱে জানো প্ৰশ্ন সেইটো নহয় প্ৰশ্ন হৈছে খাৰ দুবিধ আছে দুয়োবিধৰে নাম লাগিব দুইবিধ খাৰৰ নাম যোনে ক'ব পাৰিব তেওঁ 2টা পুৰস্কাৰ লাভ কৰিব দুবিধ খাৰ আছে দুয়োবিধৰে নাম লাগিব কলা খাৰটো আৰু চৌদা খাৰটো প্ৰাকৃতিক নহয় সেইটো খাৰত নধৰে সেইটো এটা কেমিকেল সেইটো বেলেগ বস্তু আমাৰ অসমীয়াৰ মাজত 2টা আছে এটা কলা খাৰ আৰু এটা আছে কলা খাৰ আৰু কিবা এটা আছে কেঁচু সাৰ এইটোতো আৰু বেলেগ বস্তু হৈ গ'ল সেইটোতো বেলেগে গুচি গ'ল 1 মিনিট উত্তৰটো আহি আছে মই মাইক্ৰফোনটো দিছো হেল্ল' মানে কলা সাৰ আৰু মানে জহৰ সাৰ একদম শুদ্ধ উত্তৰ এনে পৰিচয়টো দিব লাগে আৰু এটা পুৰস্কাৰ ল'ব লাগে নাম বাপন ডেকা মোৰ ঘৰ ক'ত পোৱা বাপন ডেকা এটা পুৰস্কাৰ দিব লাগে আচলতে কলা খাৰ আৰু সৎ খাৰ বা জখাৰ কলা খাৰটো হয় কলৰ পৰা নেচাৰেলি হয় আৰু জখাৰটো হয় গোহালিৰ ওচৰত পোৱা যায় আচলতে আগতে হেৰি কৰিছিল উঠাইছিল আজিকালি মানুহে তেনেকৈ নুঠায় সেইকাৰণে সেই জখাৰৰ ব্যৱহাৰটো কমি গ'ল যোৱাৰ কাৰণে জখাৰৰ যিটো আমাৰ জখাৰৰ বিষয়ে জানিব লগা আছিল সেইটো নোহোৱা হৈ থাকিল নেক্সট আমি এটা বিশেষ মন্দিৰৰ কথা সুধো যে আমাৰ মন্দিৰবিলাক কি হয় বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ৰূপত বনোৱা হয় আমাৰ নীলাচলত কামাখ্যা দেৱী আছে তেখেতৰ মন্দিৰটো এটা বেলেগ পদ্ধতিত বনোৱা গৈছে বিভিন্ন পদ্ধতিত বনোৱা হয় এই মন্দিৰ বনোৱাৰ যিবিলাক পদ্ধতি আছে এই মন্দিৰটো বনোৱা হৈছিলে নৱৰত্ন ষ্টাইলত বা নৱৰত্ন পদ্ধতিত এই মন্দিৰটো আছে হুগলী নদীৰ পাৰত এই মন্দিৰটোৰ লগত এগৰাকী ভাৰতবৰ্ষৰ বিশিষ্ট সন্তৰ নাম জড়িত হৈ আছে এই মন্দিৰটোত যিগৰাকী সন্তৰ নাম জড়িত হৈ আছে তেখেতৰ শিষ্য
ভাৰতবৰ্ষৰ নাম গোটেই বিশ্ব দৰবাৰত উজ্বলাই তুলিছিল। মোক লাগে মই কোনটো মন্দিৰৰ কথা কৈ আছো, কিবা কাৰণ বিশেষ মোক মন্দিৰটোৰ নামটো লাগে, মন্দিৰটোৰ নামটো লাগে। আৰু মন্দিৰটোৰ নামটো অহাৰ পিছত ৰিলেটেড আৰু এটা কুৱেশ্যন মই সুধিম, কোনটো মন্দিৰৰ কথা মই কৈ আছো? হুগলী নদীৰ পাৰত অৱস্থিত, নৱৰত্ন ষ্টাইলত বনোৱা হৈছিলে আৰু সেই মন্দিৰটোৰ লগত এজন বিশেষ ধৰণৰ সিদ্ধ পুৰুষৰ নাম জড়িত। মোক মন্দিৰটোৰ নামটো লাগে। কোনটো মন্দিৰৰ কথা মই কৈ আছো? বিশেষ মন্দিৰ এটাৰ কথা মই কৈছো। অকণমান ভাবিলেই ওলাব। আমি আজি কালী পূজাৰ মঞ্চত আছো, গতিকে আমি অকণমান ভাবিলেই ওলাব কোনটো মন্দিৰৰ কথা মই কৈ আছো। এইফালে এখন হাত দাঙিছো, তেওঁ বহুতকেইটা উত্তৰ চেষ্টা কৰিছে, তথাপিও দিব লাগে। দক্ষিণ কালী মন্দিৰ। অ'কে, আমি চাই লওঁ আৰু কোনোবাই উত্তৰ দিব নেকি? যদি দিয়ে হাতখন দাঙিব লাগে। হুগলী নদীৰ পাৰত অৱস্থিত এজন বিশেষ মহাত্মাৰ লগত জড়িত আৰু তেওঁৰ শিষ্যই গোটেই পৃথিৱীত ভাৰতৰ নাম উজ্জ্বল কৰিছিল। কোনটো মন্দিৰ? দক্ষিণেশ্বৰী কালী মন্দিৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। আপোনাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম শ্ৰী মানৱজিৎ ডেকা, গাঁও পটুৱা। এতিয়া তাৰ লগত ৰিলেটেড মই আকৌ এটা প্ৰশ্ন সুধিম বুলি কৈছো, আপুনি পুৰস্কাৰটো গ্ৰহণ কৰক। এটাৰ ভিতৰত কুইজখন শেষ কৰিব লাগিব, কাৰণ তেখেতসকলৰ আকৌ অন্য অনুষ্ঠান আছে, গতিকে আমি 10 মিনিটৰ ভিতৰত শেষ কৰিম। ৰিলেটেড কুৱেশ্যনটোৰ আপুনি কিন্তু এইটোৰ উত্তৰ দিয়াৰ মই আপোনাক দিব চান্সটো নিদিওঁ, এইটো বেলেগৰ পৰা ল'ম। সেই গুৰুজন যিজন মহাত্মাৰ কথা মই উল্লেখ কৰিছো আৰু তেখেতৰ বিখ্যাত শিষ্যজনৰ নামটো, দুইজনৰে নাম লাগিব। কলা চাৰ্ট পিন্ধা ল'ৰাজনক চান্সটো দিব লাগে। ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। তেওঁৰ বাবে হাত চাপৰি এটা হ'ব লাগে। তোমাৰ পৰিচয়টো আৰু পুৰস্কাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ডেকা, মই পটুৱা থাকোঁ আৰু মোৰ পৰিয়াল হয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 8ম শ্ৰেণীৰ ছাত্ৰ। মই পুৰস্কাৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। দক্ষিণেশ্বৰ বা দক্ষিণেশ্বৰী ৰামকৃষ্ণ পৰমহংসদেৱ আৰু তেখেতৰ শিষ্য স্বামী বিবেকানন্দৰ চিকাগোত দিয়া সেই ফেমাছ লেকচাৰটোৱে ভাৰতবৰ্ষৰ নাম গোটেই বিশ্বত উজ্বলাই তুলিছিল। মোক ক'ব লাগে এখন চহৰৰ নাম। আমাৰ চহৰবিলাকৰ নাম দিয়া হয় নহয়, গুৱাহাটী। আচলতে তাত তামোলৰ ব্যৱসায় হৈছিল আচলতে, সেইকাৰণে গুৱাহাটী হ'ল। তাৰপিছত এনেকৈ সকলো নামৰ পিছফালে কিবা এটা কাহিনী থাকে। মোক ক'ব লাগে ভাৰতবৰ্ষৰ কোনখন চহৰৰ নাম মহিষাসুৰৰ নামেৰে নামাকৰণ কৰা হৈছে? মহিষাসুৰৰ নামেৰে নামাকৰণ কৰা ভাৰতবৰ্ষৰ চহৰখনৰ নাম? মাইচুৰ। কেনেকে মাইচুৰ? অসমীয়াত ক'লে উত্তৰটো ওলাই যাব। অসমীয়াত কি কয়? সুন্দৰ উত্তৰ, এটা হাত চাপৰি হ'ব লাগে। মাইচুৰক অসমীয়াত লিখিব লাগিলে মহীশূৰ বুলি লিখা হয় আৰু মহিষাসুৰৰ নামেৰে মাইচুৰ। সম্পূৰ্ণ শুদ্ধ উত্তৰ। এটা পুৰস্কাৰ লাভ কৰিব আৰু পৰিচয়টো? নমস্কাৰ, মোৰ নাম সীমা বৰ্মন, মোৰ ঘৰ অৰৰা। পুৰস্কাৰ গ্ৰহণ কৰিব লাগে। বৰ্তমান আমাৰ শিক্ষা পদ্ধতিৰ লগত জড়িত এটা প্ৰশ্ন মই সুধিব খুজিছো যে শিক্ষা পদ্ধতিৰ লগত বৰ্তমান কি হৈছে যে বৈদিক গণিতৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। আমাৰ যিখিনি চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয় আছে তাত বৈদিক গণিত শিকোৱাৰ কাৰণে কিছুমান বিশেষ ষ্টেপ লোৱা হৈছে, কিছুমান বিশেষ পুথিও তাত দিয়া হৈছে। এতিয়া মোক ক'ব লাগে যে ভাৰতবৰ্ষৰ কোনজন ব্যক্তিক বৈদিক গণিতৰ জনক বুলি গণ্য কৰা হয়? বৈদিক গণিতৰ জনক বুলি গণ্য কৰা হয় কোনজন ব্যক্তি? আৰ্যভট্ট নহয়। ৰামানুজন আয়েঙ্গাৰ নহয়।
পিংক চাৰ্ট ভাস্কৰাচাৰ্য ভাস্কৰাচাৰ্য নহয় আৰু এইফালে অ'কে বাণভট্ট নহয় বাণভট্টও নহয় ব্ৰহ্মগুপ্ত নহয় আৰু মই এটা ক্লু এটা দিছো এটা ট্ৰাই কৰিব সেইটো কৰি লওক ৰামানুজন আগতে ক'লেই নহয় তেখেতৰ নামটোৰ আগত এখন দেশৰ নামৰ স্ত্ৰীলিংগ এখন দেশৰ নামৰ স্ত্ৰীলিংগ 2 নম্বৰ 3টা আখৰ আছে 2 নম্বৰ আখৰটোত এজন ভগৱানৰ নাম আৰু 3 নম্বৰ আখৰটোৱে বুজাই পুণ্যস্থান মোক নামটো লাগে মই সহজ কৰি দিছো একেবাৰে সহজ কৰি দিছো এখন দেশৰ নামৰ স্ত্ৰীলিংগ আৰু এজন ভগৱানৰ নাম আৰু পুণ্যস্থান বা পুণ্য আধ্যাত্মিক স্থান মই এতিয়াও আশা কৰিছো যে কোনোবাই উত্তৰটো দিব ওকে সেইফালে হাত এখন দেখিছো চেষ্টা এটা কৰিছোঁ আৰু ভাৰতী সামথিং তীৰ্থ স্বামী ভাৰতী তীৰ্থ মাজত কিবা এটা আছে মানে স্বামী ভাৰতী কৃষ্ণ ভাৰতৰ নামটো যদি আমি স্ত্ৰীলিংগ কৰোঁ ভাৰতী স্বামী ভাৰতী কৃষ্ণ তীৰ্থ ইয়েছ স্বামী ভাৰতী কৃষ্ণ তীৰ্থ ইজ দ্য এনসাৰ এটা হাত চাপৰি হ'ব লাগে ভাৰতৰ স্ত্ৰীলিংগ ভাৰতী ভগৱানৰ নামটো কৃষ্ণ আৰু এটা পুণ্য স্থান বুলি ক'লে আমি তীৰ্থস্থান বুলি কওঁ তীৰ্থ তো স্বামী ভাৰতী তীৰ্থ ইজ দ্য এনসাৰ দেৰাজুদ্দিন আহমেদ one of the finest wizard and quiz master of Assam মই দেৰাজক পুৰস্কাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো ওকে দেৰাজৰ পুৰস্কাৰটো বিকাশে সাইড কৰি থৈ দিব আমি পিছত দিম তেওঁ পুৰস্কাৰ ল'বলৈ ইচ্ছা প্ৰকাশ কৰা নাই তো ইয়াৰ পিছত এটা বেলেগ প্ৰশ্ন এটা যেতিয়া আমি কিহৰ কথা পাতো সাগৰ মন্থনৰ কথা পাতো সাগৰ মন্থনত অমৃত ওলাইছিল সাগৰ মন্থনত বিষু ওলাইছিল এটা ক'ব লাগে যে সাগৰ মন্থনত অমৃত বিষৰ উপৰিও বহুত কিবা কিবি ওলাইছিল তাৰে ভিতৰত এবিধ বস্তু এবিধ সামগ্ৰী ভগৱান বিষ্ণুৱে নিজৰ হৃদয়ত ধাৰণ কৰে বা কণ্ঠত ধাৰণ কৰে কোনবিধ মই কিহৰ কথা কৈছো সাগৰ মন্থনত ওলোৱা কোনটো বিশেষ বস্তু ভগৱান বিষ্ণুৱে নিজৰ কণ্ঠত আভৰণ হিচাপে ব্যৱহাৰ কৰে সাগৰ মন্থনত কি কি ওলাইছিল সেইখিনি ভাবিলে ওলাব খুৰীক মাইক্ৰফোনটো দিব লাগে লক্ষ্মীকটো তেওঁ বিবাহে কৰালে মই কৈছো কণ্ঠত ধাৰণ কৰে লক্ষ্মীকটো বিবাহে কৰালে হয় লক্ষ্মীটো হয় কিন্তু লক্ষ্মী উত্তৰটো নহয় আৰু কি ওলাইছিল ভাবিলে হ'ল বিষ ওলাইছিল কামধেনু নামৰ গৰুটো ওলাইছিল পাৰিজাত ফুল ওলাইছিল অমৃত ওলাইছিল ধন্বন্তৰীয়ে অমৃতক কলহটোলৈ উঠি আহিছিল বাৰুণী দেৱীয়ে সুৰা লৈ ওলাই আহিছিল উঠি আহিছিল আৰু কিবা কিবি ওলাইছিল সেই বিশেষ বস্তুটো কৃষ্ণ বিষ্ণুৱে ভগৱান বিষ্ণুৱে তেওঁৰ কণ্ঠত ধাৰণ কৰে ওচৰত বিষ্ণু মন্দিৰটো থকা বাবেই প্ৰশ্নটো সোধা হ'ল কি কোনবিধ বিশেষ সামগ্ৰী বা বস্তু সাপ নহয় আৰু ভগৱান বিষ্ণুৱে সাপ ধাৰণ নকৰে সাপ ধাৰণ কি ওকে উত্তৰটো অহা নাই যেতিয়া মই কৈছো ওকে এখন হাত দেখিছো শেষৰ ফালে কালকুট বিষটো মহাদেৱে গলত ধাৰণ কৰিছে আৰু মই সেইটো কৈ দিলো বিষটো নহয় প্ৰথমতে কৈছো প্ৰশ্নটো কিবা এটা বিশেষ বস্তু ভগৱান বিষ্ণুৱে ধাৰণ কৰিছে
কোনবিধ মই কৈছোঁ উত্তৰটো সাগৰ মন্থনত কৌস্তুভ নামৰ এটা মণি ওলাইছিল আৰু কৌস্তুভ মণিটো যেতিয়া মানে ভগাবৰ সময় আহিল তেতিয়া দেৱতা আৰু দৈত্য দুইফালৰে মানে এটা অসুবিধা হ'ল যে মণিটো ফালিও ভগাব নোৱাৰি আৰু মণিটো অকলে এজনক দি দিলেও হলাহল হ'ব নেকি হলাহল নহয় কৌস্তুভ মণি কৌস্তুভ মণিটো তেতিয়া কি কৰিলে সকলোৱে মিলি ভগৱান বিষ্ণুক দিলে আৰু ভগৱান বিষ্ণুৱে তেখেতৰ কণ্ঠত ধাৰণ কৰে কৌস্তুভ মণি আৰু মই বিশেষকৈ আজি মাইথলজিৰ প্ৰশ্নই লৈ আহিছোঁ মই মাইথলজিৰ কথা সুধিছোঁ এটা অসমীয়া সংস্কৃতি অসমীয়া অলংকাৰৰ ওপৰত এটা প্ৰশ্ন বিকাশে সুধিছিল যে গামখাৰুৰ কথা সুধিছিল গামখাৰুৰ কথা সুধিছিল তেতিয়া কোনোবাই কৈছিল যে থুৰীয়া উত্তৰটো থুৰীয়া বুলি কৈছিল থুৰীয়া মহিলাসকলে কাণত পিন্ধে লোকাপাৰকত পিন্ধে মহিলাসকলে কাণত থুৰীয়া পিন্ধে লোকাপাৰকত পিন্ধে লোকাপাৰকত পিন্ধে বা লোকাপাৰ অলংকাৰ বিধৰ ব্যৱহাৰ কি লোকাপাৰ আঙুঠি 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 নহয় আঙুঠি নহয় আঙুলিত পিন্ধে আঙুলিত নিপিন্ধে হাত দেখিছো লোকাপাৰ ক'ত পিন্ধে কাণৰ ওপৰত পিন্ধে কাণৰ ওপৰত পিন্ধে নিপিন্ধে শিৰত পিন্ধে শিৰ পাতা নহয় লোকাপাৰ নিপিন্ধে এইফালে ভাই কাণত পিন্ধে কোনে মহিলাসকলে ওকে আৰু কঁকালত পিন্ধে তো কমৰ বন্ধ বুলি কয় আৰু নাকত পিন্ধে তো নাকফুলি বুলি কয় সেইটো বেলেগ কুণ্ডলটো আৰু কো বেলেগ কুণ্ডলটো অকণমান বেলেগ ওকে গাজিউৰে ট্ৰাই কৰিব এইটো পুৰুষসকলে কাণত পিন্ধে গেছ কৰিছো আৰু কেতিয়াবা মহিলাসকলৰ অলংকাৰ নহয় এটা হাত চাপৰি হ'ব লাগে গাজিউৰৰ কাৰণে আচলতে লোকাপাৰো মহিলাৰ অলংকাৰ নহয় লোকাপাৰো আচলতে পুৰুষে পিন্ধে আহোমৰ দিনত লোকাপাৰো কাণত পিন্ধিছিল পুৰুষে গাজিউৰক এটা পুৰস্কাৰ দিব লাগে গাজিউৰে এটা পুৰস্কাৰ লাভ কৰিব 8:30 বাজিলে বিকাশে কৈছে যে দুটা প্ৰশ্ন আকৌ শেষৰ প্ৰশ্ন দুটা বিকাশে সুধিব তো মই বিকাশলৈ মাইক্ৰফোনটো আগবঢ়াই দিম কাৰণ আমি আৰু খুব বেছি 5 মিনিট মানত শেষ কৰি দিব লাগিব সমিতিৰ আকৌ অন্য অনুষ্ঠান আছে যিয়ে নহওক ইমান সময় আমাক সহ্য কৰাৰ বাবে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সমিতিলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে মোৰ নিজৰে গাঁও কটপুৱা মোৰ একেবাৰে কটপুৱাৰ শেষৰ ফালে মোৰ ঘৰ গতিকে ইয়াত উপস্থিত প্ৰতিগৰাকীকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মই মাইক্ৰফোনটো বিকাশলৈ আগবঢ়াইছোঁ গানটো খুব চিনাকি নহয় সেইকেইদিন আছে চিনেমাখন কি ৰৈ ৰৈ বিনালে তো তাই চাব যাম আৰু সকলোৰে লগত এবাৰকৈ গ'লে হ'ল এইখন চিনেমা চাব তো কথাটো এনেকুৱা যে এই যিটো গীত বাজিছে এই গীতটোৰ লগত মোক 2006 চনত প্ৰকাশ পোৱা অসমৰ প্ৰথমখন বহুভাষিক অনলাইন অভিধানৰ নামটো লাগে মোক কানেকশ্যনটো কৰি দিব লাগিব পিছফালে হাতখনৰ চবতকৈ আগে দেখিছোঁ এই পিংক কালাৰ দিব লাগে চান্সটো এই গানটো যিটো এলবামত আছে সেইটো শব্দ এলবাম আৰু যিখন অভিধানৰ কথা ক'লে একে নাম শব্দ পইচাটো দিব লাগে দাদা নমস্কাৰ মোৰ নাম ৰুবুল কলিতা আৰু মোৰ ঘৰ বৰবৰীয়া ৰুবুলে ধন্যবাদ ৰুবুলে সম্পূৰ্ণ আহিব লাগে ৰুবুল কলিতাৰ পৰিচয়টো দি দিছোঁ আমি অসমৰ বিখ্যাত আৰু মানে বিখ্যাত কুইজাৰ তো কুইজাৰতে ভয় কৰা কুইজাৰ ৰুবুল কলিতা গ'লে কুইজাৰ কপি থাকে তো সেই ধৰণৰ কুইজাৰ ৰুবুল কলিতা দেৱজ্যোতি নামে পাৰ্থ দা কুলজিত দাকো দেখিছিলোঁ অলপ আগতে
কিন্তু এতিয়া দেখা নাইচোন বহু সময় ধন্যবাদ দাদা তো মহিলাখিনিৰ কাৰণে ই হৈছে 2020 চনৰ 2 অক্টোবৰ তাৰিখে অসম চৰকাৰৰ দ্বাৰা উন্মোচিত এখন আঁচনি ঠিক আছে এই আঁচনিখনৰ একে নামেৰে এখন সংবাদপত্ৰ বা আলোচনীও আছিল বা আছে য'ত পোনপ্ৰথমে দেওদাই অসম বুৰঞ্জী কামৰূপ বুৰঞ্জী আৰু গুণাভিৰাম বৰুৱাৰ আধুনিক নাট ৰামনৱমী প্ৰকাশ পাইছিল মোক লাগে এই আঁচনিখনৰ নামটো কি হাতখন দাঙিলে দাঙি এনচাৰ দিব লাগে ইমান ফিফটিত দিছে সোমালে পইচা পালে সেইকাৰণে পুৰা একদম জোচতে দিছে ন পৰিচয়তে দিব লাগে আপোনাৰ আপোনাৰ 2 নম্বৰ পুৰস্কাৰ ন আজি প্ৰথম আহিব লাগে সন্মুখলৈ তো ধন্যবাদ অৰুণোদয় বুলি ক'লে মুখত হাঁহি ঠিক আছে ভালে লাগিছে বাৰু দিম চান্সটো ওকে মই কেইটামান শব্দ কম মোক কিহৰ বিভিন্ন প্ৰকাৰ লাগে নাচনী কুকুৰা পহিয়া বুঢ়া খৰা হুৰালি পানী তোলা বুলনি ওজা ইত্যাদি কিহৰ ভিন্ন প্ৰকাৰ নাচনী কুকুৰা পহিয়া বুঢ়া খৰা হুৰালি পানী তোলা বুলনি ওজা ইত্যাদি অবৰো বিহুৰ লগত জড়িত কিহৰ বিভিন্ন প্ৰকাৰ আৰু ক্লুদিন কাহি ঘুৰুৱা বিহুৰ লগত জড়িত হাত এখনে দেখিছো এইটো প্ৰশ্নৰ উত্তৰ দিলে ভাল লাগিব এইটো গেছ কৰিছো তাঁতশাল নেকি তাঁতশাল নহয় মই বিভিন্ন প্ৰকাৰ কৈছো তাঁতশালৰ বিভিন্ন প্ৰকাৰ ইমান প্ৰকাৰৰ তাঁতশাল অংশ থাকিব পাৰে বাৰু প্ৰকাৰ এইটো কিবা এটা প্ৰকাৰ বিহুৰ লগত জড়িত ওতঃপ্ৰোতভাৱে জড়িত এইফালে হাতখন দেখিছো জাপি জাপি নহয় সৰুদয়া বৰদয়া এইবিলাক ক'লো জাপি ক'লে আৰু বিহুৰ বাদ্যযন্ত্ৰৰ লগত জড়িত কিবা প্ৰকাৰে প্ৰশ্নটো নাচনী কুকুৰা পহিয়া বুঢ়া খৰা হুৰালি পানী তোলা বুলনি ওজা কাহি ঘূৰোৱা এইবোৰ কিহৰ বিভিন্ন প্ৰকাৰ এইফালে হাতখন দেখিছো দিবচোন শুনি লওঁ মই শুনা নাই ঢোল নহয় ঢোলৰ বেলেগ বেলেগ আৰু ঢোল হ'ব কিবা প্ৰকাৰে ঢোলৰ লগত জড়িত ক'ব লাগে উত্তৰটো সহজ কৰি দিছোঁ এইফালে হাতখন দেখিছোঁ ব্লেক এণ্ড হোৱাইট টি চাৰ্ট চাৰ্ট তাল নহয় খোল নহয় পিছফালে দিব লাগিব চান্সটো ঢোলৰ চেও নেকি ঢোলৰ চেও হয়নে সেইটোৱে সম্পূৰ্ণ উত্তৰ এইবিলাক হ'ল ঢোলৰ বিভিন্ন চেও যিবিলাক চেওত নাচনীবিলাক নাচে এইটো যে ক'লো কাহি ঘূৰোৱা বুলি এইটো কাহি ঘূৰালে নচাটোক কাহি ঘূৰোৱা বুলি কয় সেইকাৰণে মই সেইটো বেছিকৈ ক্লু দিছিলোঁ এতিয়া প্ৰশ্নটো এনেকুৱা ঢোলৰ জৰি থাকে যে জৰি কেই প্ৰকাৰৰ 2 প্ৰকাৰৰ থাকে বৰতী থাকে কণাই জৰি থাকে এতিয়া মোৰ প্ৰশ্নটো হ'ল ঢোলত থকা বৰতীৰ সংখ্যা কিমান আৰু বেলেগ এটা পুৰস্কাৰ পাইছে এইফালে ৰেড ৰঙা খোলাটোৰ ওপৰত থাকে যে এডাল মানে এডাল ৰছীয়ে পকাই দীঘল কৰি যাই থাকে ন আপোনাৰ পৰিচয়টো দিব লাগে হাত চাৰি বজাব লাগে কিতাপ পঢ়ি আছে নে কিবা কাম কৰি আছে আহিব লাগে সন্মুখলৈ শিৱসাগৰ জিলাৰ ডিমৌ ৰাইচাই গ্ৰাম্য খেলপথাৰত 2025 চনৰ 6 এপ্ৰিল তাৰিখে 10,000 মহিলাই কিবা এটা পৰিৱেশন কৰিছিল আৰু তাৰ ফলত সেইটো অসম বুক অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছিল এই কামটো মোৰ প্ৰশ্নটো হ'ল কি পৰিৱেশন কৰিছিল তেখেতসকলে 2025 চনৰ 6 এপ্ৰিল তাৰিখে নাম নহয় এইটো ঝুমুৰ নহয় ঝুমুৰটো ইয়াতে কৰি দিলে ন এইফালে মহিলা কৈছে দিহানাম নহয় এইফালে বগা চুৰ্ণি এইফালে বগা চুৰ্ণি বিহু নহয় আৰু বেলেগ আপুনি নাপায় 2% বেলেগ লাগে আৰু মহিলা নাই পুৰুষসকলৰ কাৰণেও মুকলি এতিয়া এইটো
দিব পাৰে থিয়া নাম নহয় একেবাৰে ওচৰতোৱে কোৱা নাই কোনেও এইফালে এবাৰ বগা ঝুমুৰ বিনন্দিয়া ক'লে অলৰেডি ঝুমুৰ বিনন্দিয়া নহয় আৰু কিবা গেছ কৰক উত্তৰটো আহিব দিয়া নাম গ'ল থিয় নাম গ'ল ঝুমুৰ গ'ল বিহু গ'ল থাকিল কি মই দুখন হাত দেখিছোঁ প্ৰিন্সৰো দেখিছোঁ আৰু ৰুবুলদাৰো দেখিছোঁ দি দিয়ক ৰুবুলদাক দি দিয়ক ওচৰতে আছে মাইক্ৰফোনটো বিয়া নাম এফাকি বিয়া নাম গাই দিব লাগে সেইদিনা এখন কুইজত গৈছিলোঁ বৰ ভালুকিলৈ তো তাত বিয়া নাম এটা পুৰুষ এজনে গাই দিলে মহিলাবিলাকে গাব নোৱাৰিলে আজি মই বিচাৰোঁ মহিলা এজনীয়ে উঠি কিনে বিয়া নামটো অলপ ধৰি দিব লাগে এফাকি মাত্ৰ কোনোবা আমাৰ টাইমৰ অভাৱ খুব এফাকি দিব গাবনে কোনোবাই গাই দিয়ক বিয়া নাম এফাকি ৰাম কৃষ্ণ পানী তুলিবলৈ ৰাম কৃষ্ণ যশোদাৰ যোগিনী হৰি মূৰৈ পানী তুলিবলৈ যাওঁ সম্পূৰ্ণ শুদ্ধ উত্তৰ ক'ব খুজিছিলোঁ বহুত ডাঙৰকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ হাত চাৰি বজাব লাগে ৰুবুলদাক সন্মুখলৈ আহিবলৈ অনুৰোধ জনালোঁ আৰু বাইদেউকো সন্মুখলৈ যাবলৈ অনুৰোধ আহিবলৈ অনুৰোধ জনালোঁ পুৰস্কাৰ ল'ব লাগে আপুনি আপোনাৰ পৰিচয়টো দিব লাগে আপোনাৰ পৰিচয়টো দি দিয়ক বাইদেউ আহিব লাগে বাইদেউক দুটা পুৰস্কাৰ দি দিব আহি আজিৰ কুইজৰ শেষৰটো প্ৰশ্নত উপনীত হৈছোঁ তো কথাটো এনেকুৱা এই বছৰৰে 4 অক্টোবৰ তাৰিখ এই তাৰিখটোত কাজিৰঙাৰ এটি হাতীটোৰ নাম কুঁৱৰী এই হাতীটোৱে এটা মাইকী পোৱালি জন্ম দিলে আৰু তাৰ পিছতে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই এই হাতী পোৱালিটোৰ মাইকী হাতী পোৱালিটোৰ নামটো বিশেষ এটা নামেৰে নামকৰণ কৰা হয় মোক কি নামেৰে নামকৰণ কৰা হ'ল লাগে এইফালে হাতখন দেখিছোঁ মই ৰঙা এইফালেও দিম চবকে দিম চাচি মই শুদ্ধ হৈছে নে নহৈছে নকওঁ বাৰু মায়াবিনী হয়নে মায়াবিনী গীতটো গাই দিব লাগে শেষৰত নাই এইফালে কি আছিল উত্তৰটো মায়াবিনী আছিল কৈ দিয়া মায়াবিনী গাব লাগে পিছফালে মানে গাব বিচৰা নাই পিছফালৰ পৰা কৈছে ইউ কেন ডু ইট তো এখানে গাই দিলে হ'ল সবে গাই দিব ন লাষ্ট প্ৰশ্ন মায়াবিনী রাতের বুকুত দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোন তুমি যে মোর ফুকান মনত নিয়ৰৰে চেষ্টা তুপাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ মতে মোৰ বহু যুগৰে নাচোন এমাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ফাগুন তোমাৰ বুকুত মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোনত ধন্যবাদ হাত ছবি বজাব লাগে জয় জুবিন দা আৰু নেয়াৰ কাৰণে মাত মাতি আছে এটাই আৰু অতি সোনকালে আমাক নেটো লাগে আৰু আহিব লাগে পুৰস্কাৰ ল'ব দুটা ৰেড টি চাৰ্ট আৰু হোৱাইট চাৰ্ট তো আজি এইখিনি আছিল তো মই আগতেও কৈছোঁ মানে আগতে কৈছিলোঁ যে এবাৰ যে যিদিনাৰ পৰা জুবিন গাৰ্গ নোহোৱা হৈছে কায়িকভাৱে সেইদিনাৰ পৰা মনবোৰ খুব বেয়া খুব দুখ লগা তো কিন্তু তাৰ মাজতে চলি যাব লাগিব আৰু মই কৈছিলোঁ যে আমি মানে জুবিন গাৰ্গক সদায় উদযাপন কৰিব লাগে
আৰু আমি সেইটো কৰাটো জৰুৰী আমাৰ কাৰণে গতিকে আমি এনেদৰে জুবিন গাৰ্গক সদায় উদযাপন কৰিম তেতিয়ালৈকে আৰু আজি আমি ইয়াৰ পৰাই বিদায় লৈছোঁ ইমান সময় আমাক সহ্য কৰি থকাৰ কাৰণে ধন্যবাদ পুনৰ লগ পাম অহাবাৰ আৰু সকলোৱে ভালে থাকক হেপী কুইজিং দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ